তো হেল্ল' নমস্কাৰ কমৰক্ষদম কোলম্বাই লগতে কাৰ্ডুম তো এডমিট কাৰ্ড আহি গৈছে DME পালৰ পৰা আপোনালোকক এইটো এপ্লাই কৰিছিলে যোনটো এডমিট কাৰ্ড বৰ্তমান এক্সামৰ কাৰণে আহি গৈছে লগতে অহাকাইলৈ আছে অসম পুলিচৰ যোনটো SI সকলৰ পৰীক্ষা আগতীয়াকৈ আপোনালোকক মই অল দা বেষ্ট জনাম আৰু যিমানখিনি দিবলগীয়া আছে মোৰ বিশেষকৈ ডিফেন্সৰ কাৰণে মোৰ ভিডিঅ' চাই এইটো কাৰণে অল দা বেষ্ট সকলোলৈ এতিয়া আহিছোঁ এডমিট কাৰ্ডৰ বিষয়ে আপোনালোকৰ দেখিব যেন এডমিট কাৰ্ড আহি গৈছে যোনটো DME ভেকেঞ্চি আছিলে গ্ৰেড 3 ভেকেঞ্চিৰ কাৰণে ইয়াৰ কাৰণে এডমিট কাৰ্ড আহি গৈছে আপোনালোকক কেনেকৈ ডাউনলোড কৰিব অলপ আপোনালোকক দেখাই দিছোঁ লিংক আছে ডেছক্ৰিপশ্যন আপোনালোকক মই যেনেকৈ দেখুৱাই দিছোঁ ইয়াতে আপোনালোকৰ এনেকৈ এডমিট কাৰ্ড ডাউনলোড পাৰিব লগতে আপোনালোকৰ পৰীক্ষা হ'ব 12 জানুৱাৰী 2025 আপোনালোকৰ এইটো পৰীক্ষাৰ ডেট লগতে আপোনালোকৰ এইটো গম পাই যেন এই পৰীক্ষাটো হ'ব আপোনালোকৰ অফলাইন পৰীক্ষা হ'ব লগতে এইটো ৰিটেন টেষ্টটো আপোনালোকৰ এইটো গম পায় এইটো অনলাইন নহয় অফলাইন হ'ব লগতে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব আপোনালোকক অলপ দেখাই দিছোঁ তো এনেকৈ তললৈ স্ক্ৰল কৰিব আৰু ইয়াৰে লিখাত আহিব আপোনালোকৰ যোনটো আপোনালোকৰ অপশ্যন এটা দেখিছে DME এডমিট কাৰ্ড ক্লিক হিয়াৰ বুলি যোনটো লিখা আছে নহয় ইয়াতে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা অপশ্যন এটা দেখাব মই আপোনালোকক দেখুৱাই দিছোঁ তো ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন আইডিটো ইয়াতে আপোনালোকৰ দেখিব যেন এপ্লিকেশ্যন যোনটো নাম্বাৰটো আপোনালোকৰ নহ'লেও মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ আপোনালোকে মাৰি পিনি আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব যোনটো ডাউনলোড এডমিট কাৰ্ড বুলি লিখা আছে তাতে আপোনালোকে ক্লিক কৰি পিনে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব লগতে যদি কিবা দিগদাৰ হ'লে আপোনালোকৰ ইয়াতে হেল্পলাইন নাম্বাৰ এটা আছে ইয়াতে আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ কি সমস্যা হৈছে এইটো আপোনালোকে সুধিব পাৰিব লগতে যিমানখিনি বৰ্তমান অসম পুলিচৰ ABUBৰ কাৰণেও লাগি আছে তেওঁলোকৰ এডমিট কাৰ্ডখন এনেকৈ আহিব যোনটো SLPRBত অসম পুলিচৰ যোনটো SLPRB আপোনালোকৰ সেইটো গম পায় ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আৰু অহাকাইলৈ যিমানখিনি দিবলগীয়া পৰীক্ষা আছে মানে যোনটো SI সকলৰ কাৰণে অল দা বেষ্ট যিমানখিনি দিবলগীয়া আছে আশা কৰোঁ যেন তোমালোকৰ পৰীক্ষা ভাল হ'ব লাগে আৰু তোমালোকৰ ভৱিষ্যতটো ভাল হ'ব লাগে যোনটো 2025ত এটা নতুন জীৱন তোমালোকে পাব লাগে লগতে যোনটো DME এডমিট কাৰ্ড ডাউনলোড কৰা অপশ্যনটো আপোনালোকে দেখিবলৈ বহুত চিম্পল আছে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ নহ'লেও আপোনালোকৰ মোবাইল নাম্বাৰটো দি পিনে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এপ্লিকেশ্যন নাম্বাৰ নহ'লেও মোবাইল নম্বৰ লগতে আপোনালোকৰ ডেট অফ বাৰ্থটো দি পিনে আপোনালোকৰ DME যোনটো টেকনিকেলসকলৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু যিমানখিনি DME পৰীক্ষাও দিবলগীয়া আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা থাকিল অল দ্য বেষ্ট।